শ্যামল ৰঙী হ'ব শিক্ষানগৰী পাঠশালা। পাতল নীল বৰণেৰে উজলি উঠিব পাঠশালা চহৰ। প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰতিগৰাকী স্থানীয় বাসিন্দাই ঘৰৰ চৌহদত কৰিব লাগিব নীল বৰণীয়া। আগন্তুক সাহিত্য সভাৰ বাবে এই আহ্বান পাঠশালা পৌৰসভাৰ। হয়, অসম সাহিত্য সভাৰ আগন্তুক অধিৱেশন অনুষ্ঠিত হ'ব সাংস্কৃতিক নগৰী পাঠশালাত। আয়োজনৰ বাবে ব্যাপক যোজা চলাইছে পাঠশালা তথা সমগ্ৰ বজালীবাসীয়ে। তেনে সময়তে পাঠশালা পৌৰসভা তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এক যুটীয়া আহ্বানত সঁহাৰি জনাইছে পাঠশালাবাসীয়ে। হয়, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আহ্বান পিংক চিটি জয়পুৰৰ দৰে শ্যামল চহৰ হওক পাঠশালা। ৰাস্তাৰ ওচৰৰ দোকান পোহাৰ তথা সমগ্ৰ পৌৰসভাৰ এলেকাৰ গৃহৰ মেইন তোৰণত পাতল নীলাবৰণ সানিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ। ৰাইজে সিদ্ধান্ত লৈছে বজাৰ সমিতিকে আদি কৰি চেম্বাৰ্ছ অফ কমাৰ্চ পৌৰসভা ৱাৰ্ড কমিশ্যনাৰসমূহে আমি সকলোৱে এটা সিদ্ধান্ত লৈছোঁ লাইট ব্লু কালাৰ হ'ব। গতিকে আমাৰ যেনেকুৱাকৈ ইউনিভাৰ্চিটিৰ যিখন ৱালখনেই হওক বা সাহিত্য সভাৰ বিল্ডিংটোত এই লাইট ব্লু কৰা হৈছে, ঠিক তেনেকুৱাকৈ সমগ্ৰ সাহিত্য সভাৰ আগে আগে সমগ্ৰ টাউনখনে যাতে লাইট ব্লু চিটি হিচাপে যাতে কৰিব পাৰোঁ, তাৰ কাৰণে পৌৰসভাই যি প্ৰচেষ্টা লৈছে সেই প্ৰচেষ্টাত জনসাধাৰণক সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ। পৌৰসভাৰ এই সিদ্ধান্ত কিদৰে লয় পাঠশালাবাসীয়ে, শুনোৱা হওক পাঠশালাবাসীৰ মনৰ বতৰা। পদক্ষেপটোক আদৰণি জনাইছোঁ। এটা মানে নতুনত্ব আনিবলৈ গৈ আছে। সন্মানীয় আমাৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ নেতৃত্বত পৌৰসভাত এখনি আলোচনা হৈছিলে আমাৰ পাঠশালা পৌৰসভাত। তো আলোচনা মৰ্মে আমাৰ গোটেই পৌৰসভাত যি এলেকা আছে, গোটেই পৌৰসভা এলেকাত আমাৰ মানে পাতল যিটো নীলা ৰং, আমাৰ ফ্ৰণ্ট যিটো সন্মুখৰ মানে বেৰবিলাক থাকিব, চব অনুষ্ঠান প্ৰতিষ্ঠান দোকান পাহাৰ গোটেইৰে তো পাতল নীলা ৰঙেৰে আমাৰ মানে গোটেই পাঠশালাখন মানে ৰং কৰাৰ কাৰণে আবেদন জনাইছে। আৰু সেই মৰ্মে যিহেতু আমাৰ আগন্তুক পাঠশালা সাহিত্য সভাৰ মানে যিটো আমাৰ 2025 আমাৰ ইয়াত হ'ব সদৌ অসম ভিত্তিক, তো আমাৰ সেই সময়ৰ আগতে আমাৰ গোটেই পাঠশালাখনক পাতল নীলা ৰঙেৰে ৰঙীন কৰাৰ কাৰণে এটা স্বপ্ন সন্মানীয় ৰঞ্জিত দাস ডাঙৰীয়াই দেখিছে। মোৰো নিজৰ দোকান আছে, আমি ভাবিছোঁ মই অলৰেডি মোৰ ঘৰৰ দোকানৰ ভিতৰত এটা চাইড মই সেইটো কালাৰ কৰিছোঁ। কালাৰটো খুব ভাল। আৰু আমাৰ দোকানীবিলাকৰ মই একচুৱেলি আৰু এটা কথা কওঁ, মই পাঠশালা চেম্বাৰ্ছ অফ কমাৰ্চৰ লগতো জড়িত। আমি বিভিন্ন দোকানৰ লগত আমি মানে আলোচনা কৰিছোঁ এই বিষয়ে। তেওঁলোকেও কৈছে বোলে আমি এইটো পদক্ষেপ ভাল হ'ব, আমি সময়ত আমিও এইটো কৰিম। যিহেতু সাহিত্যভালৈকে আৰু অলপ টাইম আছে, গতিকে তাৰে আগে আগে সকলোৱে কৰিব, আমাৰ দোকানীবিলাকৰ সহায়। মই এই ক্ষেত্ৰত সকলো দোকান আমাৰ পাঠশালাৰ যিখিনি প্ৰতিষ্ঠান ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আছে সকলোকে কওঁ যাতে এইটো পদক্ষেপ সকলোৱে মানে আগ্ৰহেৰে লওক, পাঠশালাখনক উজ্জ্বল কৰক। ভৱিষ্যতে আমাৰ অনাগত দিনত পাঠশালা অসমৰ এখন লেখত ল'বলগীয়া ঠাই হওক, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ, সকলোৱে আগুৱাই আহক। হয়, পাঠশালা পৌৰসভাৰ এই সিদ্ধান্তক আদৰণি জনাইছে অধিকাংশ পাঠশালাবাসীয়ে। অৱশ্যে দুই এগৰাকী লোকৰ মনত এই সন্দৰ্ভত বিৰূপ প্ৰতিক্ৰিয়াও দেখিবলৈ পোৱা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ফাৰ্ষ্ট অসম। আপোনালোকৰ ওচৰলৈ আহি আছে স্কিন স্পেচিয়েলিষ্ট ডাক্তৰ ডলি গগৈ। ছালৰ সকলো ধৰণৰ সমস্যাৰ প্ৰতিকাৰৰ বাবে এতিয়াই যোগাযোগ কৰক। প্ৰতি শুকুৰবাৰে ডাক্তৰ ডলি গগৈক লগ পাব জি ডায়েগনষ্টিক চেণ্টাৰ, পাটাচাৰকুছিত, ক্ৰিয়ান হোটেলৰ প্ৰথম মহলা, NRL পেট্ৰল পাম্পৰ সন্মুখত। আগতীয়াকৈ বুকিঙৰ ব্যৱস্থা কৰা হৈছে। অধিক জানিবলৈ তথা আগতীয়া বুকিঙৰ বাবে এতিয়াই যোগাযোগ কৰক 8638205990 নম্বৰত। Korean Hotel and Family Restaurant. OYO facility available. Affordable price,
couples friendly. For booking and any query, call or message 8638 205 990. Kriya Hotel and Family Restaurant, opposite to NRL Petrol Pump, Patasar, Kusi.